শুনো বস্তুলৈকে নাপালোঁ পিছে আপোনালোকৰ তলত গ'ল সামৰিবলৈ নাপালোঁ তাত 2 মিনিটত পানী আহি পাই গ'লি একো বস্তুৱে সামৰিবলৈ নাপালোঁ বানপীড়িতৰ বাবে আগবাঢ়ি আহিছে বলিউডৰ জনপ্ৰিয় অভিনেতা সলমান খান। সলমান খান আলিয়া ভাট ভূমি পেডনেকাৰে আগবঢ়াইছে সহায়ৰ হাত। সলমান খান ফেন ক্লাব আৰু বিং হিউমেনে আগবঢ়ায় বানাক্ৰান্তলৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী। ভাৰতৰ অন্য ৰাজ্যত যেতিয়াই কোনো সমস্যা হয় ই সদায় ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰাধান্য লাভ কৰে। কিন্তু অসমৰ বানপানীৰ সমস্যা কি দেশৰ সমস্যা নহয়, ইয়াক লৈ সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে। যি কি নহওক পলমকৈ হলেও অসমৰ বানপানীৰ কৰুণ দৃশ্যই এতিয়া দেশবাসীৰ চকু সেমেকাই তুলিছে। বন্যাৰ্তৰ বাবে ওলাই আহিছে বলিউডৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰীসকল। সলমান খানে ৰেডি টু ইট খাদ্য সামগ্ৰী পঠিয়াইছে তেওঁৰ ফেন ক্লাব আৰু NGOৰ তৰফৰ পৰা। আলিয়া ভাটে ইনষ্টাযোগে তাৎক্ষণিক সাহায্যৰ কথা উল্লেখ কৰে, আহ্বান জনাই কেইবাটাও সংগঠনৰ জৰিয়তে ৰাইজেও সহায় কৰিব পাৰে বুলি। পিছে জুবিনৰ এই দেশত বহুত কিবাকিবি সলনি হৈ গ'ল। জুবিনৰ দৰে সকলো হৃদয়বান মানুহ এতিয়া ওলাই আহিছে বানপীড়িতৰ বাবে। যিবোৰ কৰুণ দৃশ্য আমি দেখি আহিছো এতিয়ালৈ সেয়া কেৱল সংগ্ৰহ কৰিব পৰা কিছু অংশহে মাথো। 7.5 লাখ মানুহক ধুই নিয়া বানৰ বহু কাহিনী, জীয়া কাহিনী বাকী আছে মানুহৰ কাষলৈ আহিবলৈ। শুনিছোঁ নহয় আপোনাক শুনো বস্তুলৈকে নাপালোঁ পিছে আপোনালোকৰ তলত গ'ল এইটো ঘৰত আপুনি শুব পাৰিব নেকি আমাৰ বেগবোৰ চককৈ যাব এইটো অকণমান যেতিয়াহ'লে পকা খুটা কিনা জেগাটো শুব পাৰিব আমি আমাৰ চকীয়া বেয়াখন লাৰিলে কেনেকুৱা হৈ যায় গাখীৰ বিক্ৰী গৰু আছিলে গৰুখিনি গুচি গ'ল ছাগলীখিনি গোটেইখিনি গুচি গ'ল যি এটা বিক্ৰী পিনি কিবা এটা কৰিছিলোঁ তাকো এতিয়া আমাৰ একেবাৰে নাইকিয়া হৈ গ'ল ই ৰিক্সা আছিলে ই ৰিক্সা একেবাৰে পানীত একেবাৰে বেয়া হৈ গ'ল একোৱে নাই মানে ই ৰিক্সা গ'ল যি আছিলে চব মুঠতে গৈছে ইয়াত একো এটা মানে নাই মানে এতিয়া ঘৰটোত সোমাবলৈ ভয় লগা হৈছে বতাহ দিলে ঘৰটো লৰি থাকে আমি LP স্কুলতে আছো ঘৰৰ একো বস্তুৱে নাই সকলো গুচি গ'ল একো সামৰিবলৈ নাপালোঁ তাত 2 মিনিটত পানী আহি পাই গ'লি একো বস্তুৱে সামৰিবলৈ নাপালোঁ নথি পত্ৰ পৰা আদি কৰি সকলো বস্তুৱে কাপোৰ কানিৰ পৰা তাৰমানে শুবলৈও যে একোৱে নাই আমাৰ গাৰু চব লেট কেঁঠা তুলি সকলোৱে আমাৰ চব গুচি গ'ল পাতিৰ পৰা আদি কৰি একো বস্তুৱে নাই আছে বুলিবলৈ একোৱে নাই গৰু আছিলে গৰু গ'ল ছাগলী গ'ল একো বস্তুৱে নাই মুঠতে নিউজ ডেস্ক টাইম 8।